ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰখনৰ লগতে মহাবিদ্যালয়খনকো সমানে ভাল পাব লাগিব। অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি নিযুত মইনা আৰু নিযুত বাবু 2026 বৰ্ষৰ তৃতীয় সংস্কৰণ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় স্বায়ত্তশাসিত উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে আজি এইদৰে কয়। মুখ্য দুৱাৰৰ পৰা গায়ন বায়ন আৰু এনচিচিৰ কেডেটে উষ্ম আদৰণি জনাই অনা অনুষ্ঠানটিত বিধায়ক ফুকনে কয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই অভিলাষী আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলক স্বাৱলম্বী হোৱাত বিশেষভাৱে সহায় কৰিব। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয়, তোমালোকে কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ যি সুযোগ লাভ কৰিছা, সেই সুযোগ আয়ত্ত কৰি নিজকে ভৱিষ্যতে সুপ্ৰতিষ্ঠিত কৰাৰ দৃঢ় সংকল্প ল'ব লাগিব। তেওঁ কয়, বৰ্তমান সময়ত সমাজখন যেনেধৰণেৰে আগবাঢ়ি গৈছে তাক যুৱ প্ৰজন্মই আৰু অধিক ত্বৰান্বিত কৰাত সহায় কৰিব। যুৱ প্ৰজন্মৰ সুস্থ চিন্তাধাৰা অবিহনে সমাজ এখন কেতিয়াও আগুৱাই যাব নোৱাৰে। বিধায়ক ফুকনে কয়, আজি উঠি অহা প্ৰজন্ম কাইলৈ দেশৰ নাগৰিক বুলি উল্লেখ কৰি কয়, উঠি অহা প্ৰজন্ম কাইলৈ একোগৰাকী সুনাগৰিক হৈ দেশৰ ধৰণী ধৰিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ পৰা দিনৰ 12:30 বজাত পোনপটীয়াকৈ সম্প্ৰচাৰ হোৱা এই অনুষ্ঠান মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত 3 শতাধিক ছাত্ৰীয়ে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে গুৱাহাটীত নিযুত মইনা আৰু নিযুত বাবুৰ ফৰ্ম প্ৰদান কৰা যি অনুষ্ঠান, সেই অনুষ্ঠান গুৱাহাটীৰ পৰা যি উদ্বোধন কৰিলে, তাত অংশবিশেষ হিচাপে আজি আমাৰ ঐতিহাসিক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত আজি আমি ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰাৰ তাত অংশগ্ৰহণ কৰিলোঁ। আজি এই অনুষ্ঠানৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা আৰু ছাত্ৰসকলৰ কাৰণে নিযুত বাবু আঁচনি আজি ব্যৱস্থা কৰা হ'ল। এই আঁচনিৰ জৰিয়তে আগন্তুক দিনত আমাৰ স্কুল বা কলেজবিলাকত আমাৰ ড্ৰপ আউটৰ যিটো ব্যৱস্থা, আধাতে স্কুল এৰি দিয়াৰ ছোৱালীৰ যি প্ৰৱণতা আৰু বাল্য বিবাহ ইত্যাদি এনেকুৱা ধৰণৰ যি ব্যৱস্থা, সেই ব্যৱস্থা দূৰীকৰণ কৰিবৰ কাৰণে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনি আজি ফৰ্মখন উদ্বোধন কৰিলে। অহা 10 তাৰিখৰ দিনা যি ধনৰাশি ঘোষণা কৰিছে, এই ধনৰাশি DBT যোগেদি তেওঁলোকৰ একাউণ্টত আজি সোমাব। এইটো এটা ঐতিহাসিক আঁচনি আৰু শিক্ষাৰ্থীসকলৰ কাৰণে এটা অতি অনুপ্ৰেৰণামূলক, কাৰণ এই আঁচনিৰ জৰিয়তে বহুত ল'ৰা ছোৱালী থাকে। আপুনি চাব যে আমাৰ যদি ডিব্ৰুগড় কোনোবা এডোখৰ জেগা ইউনিভাৰ্চিটিৰ পৰা ছোৱালীজনী কলেজলৈ আহিব লগা হয়, তেওঁ পইচাৰ কাৰণে বহুত সময় ৰৈ থাকিবলগীয়া হয়। মাকে গা ধুই আছে, মা মই দেউতাক নাই, পইচা দিয়া, মই পইচা দিলেহে কলেজত বিক্ৰমত ধাৰ কৰি যাব পাৰিম। এতিয়া স্বাৱলম্বী হ'ব পৰা এটা ব্যৱস্থা হৈছে। তেওঁৰ হাতত নিজৰ হাতত যেতিয়া পইচা থাকিব, তেওঁ একাউণ্টত পইচা থাকিব, তেওঁ আহি ATMৰ পৰা পইচা উলিয়াই ল'লে 100 টকা উলিয়াই লৈ তেওঁলোকৰ কামবিলাক বা তেওঁলোকে দুপৰীয়া টিফিন খাব পৰা বা তেওঁলোকৰ এখন কিতাপ কিনা, তেওঁলোকৰ এখন বহী কিনা ইত্যাদি এই ধৰণেৰে এই আঁচনিৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰাত বা তেওঁলোকক শিক্ষাৰ প্ৰতি থকা ধাউতিটোক আৰু উজ্জীৱিত কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছে। এইটোৱে নিশ্চয় আগন্তুক দিনত যথেষ্ট সহায় হ'ব। অহা 10 অক্টোবৰৰ দিনত আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আকৌ এই আঁচনি ধৰক DBT যোগে ছাত্ৰ ছাত্ৰীসকলক সোমোৱাই দিয়াৰ ব্যৱস্থা কৰিব। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা তথা নিযুত বাবু আঁচনিৰ সমন্বয়ক ডক্টৰ হানিফা ৰহমানে হাত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰি কয়, আজিৰ দিনটো কেৱল এখন চৰকাৰী সভাৰ দিন নহয়। আজিৰ দিনটো হৈছে নৱপ্ৰজন্মৰ সপোনক টেউকা দিয়াকৈ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুখন অতি যুগান্তকাৰী অভিলাষী আঁচনি নিযুত মইনা আৰু নিযুত বাবুৰ শুভ আৰম্ভণিৰ এক বিৰল মুহূৰ্ত। ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আয়ুক্ত দীপময় ঠাকুৰীয়া, মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ পাৰ্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ডক্টৰ জ্যোতিপ্ৰসাদ ফুকন, আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ সমন্বয়ক ডক্টৰ দীপংকজ গগৈৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বিধায়ক ফুকনে এই নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰৱৰ্তকসমূহ আনুষ্ঠানিকভাৱে ছাত্ৰীসকলৰ মাজত
বিতৰণ কৰি কানৈ মহাবিদ্যালয়ত ইয়াৰ শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা ডক্টৰ জুৰি বৰুৱা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক শিৱনাথ চুতীয়া, উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক অভিলাষ ভট্টাচাৰ্য আৰু ইংৰাজী বিভাগৰ অধ্যাপিকা ডক্টৰ হানিফা ৰহমানে এই দুই আঁচনিৰ সমন্বয়ক হিচাপে ছাত্ৰ ছাত্ৰীসকলক নিয়মাৱলী আৰু সময়সীমাৰ বিষয়ে অৱগত কৰে। উল্লেখ্য যে কৃত্ৰিম বুদ্ধিমত্তা যুক্ত প্ৰযুক্তিৰে চলিত স্মাৰ্ট বৰ্ডৰ জৰিয়তে মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহতো প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ আঁচনি শুভাৰম্ভণি অনুষ্ঠানটি প্ৰত্যক্ষভাৱে উপভোগ কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপক অভিলাষ ভট্টাচাৰ্যই। নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিখন কেন্দ্ৰীয়ভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা উদ্বোধন কৰে আৰু সমগ্ৰ অসমৰ বিদ্যালয় মহাবিদ্যালয়সমূহে চাব পৰাকৈ উপভোগ কৰিব পৰাকৈ তেওঁৰ কথাখিনি শুনিব পৰাকৈ আমাৰ কানৈ মহাবিদ্যালয়তো কাৰ্যসূচী সম্পূৰ্ণৰূপে দেখুওৱা হয় আৰু আমাৰ মহাবিদ্যালয়ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ কেন্দ্ৰীয়ভাৱে আমাক নিযুক্তি দিছিলে প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু বৰ্তমানৰ জনপ্ৰিয় এগৰাকী বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াক। তেখেতে উপস্থিত থাকি যথেষ্টখিনি কথা অৱগত কৰে আৰু মুখ্যমন্ত্ৰীয়েও যথেষ্টখিনি কথা আমাৰ শিক্ষাৰ্থীসকলক অৱগত কৰে যে কেৱল শিক্ষা লাভ কৰাই নহয়, শিক্ষাৰ যোগেদি কেনেকৈ জীৱনটোক পৰিপূৰ্ণতা কৰিব পাৰি সেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় বিধায়ক ডাঙৰীয়াই খুব সুন্দৰভাৱে ব্যক্ত কৰে। এই কাৰ্যসূচী যিহেতু বিগত সময়ছোৱাৰ পৰা চলি আহিছে, আমাৰ কানৈ মহাবিদ্যালয়ে এইবাৰ নিযুত মইনাৰ বাবে 1870গৰাকী এতিয়ালৈকে ফৰ্ম দিব পৰা হৈ আছে আৰু নামভৰ্তি চলি আছে, গতিকে অলপ ইফাল সিফাল হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ নিযুত বাবুৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ পৰা 783গৰাকী এতিয়ালৈকে নাম আমি পাইছোঁ আৰু হয়তো নামভৰ্তি কৰিলে কিছুসংখ্যক বাঢ়িব পাৰে। গতিকে তেওঁলোকে যিহেতু নিযুত মইনা আঁচনিৰ অধীনত 1200 টকাকৈ মুঠতে 10 মাহৰ কাৰণে তেওঁলোকে পাব আৰু নিযুত বাবুৰ কাৰণে 1000 টকাকৈ তেওঁলোকে পাব 10 মাহৰ কাৰণে। গতিকে মই এই যিখিনি ধন সেই ধনখিনি মই ভাবোঁ খুব সুন্দৰভাৱে তেওঁলোকে উপভোগ কৰিব আৰু এই ধনৰ যোগেদি তেওঁলোকে শিক্ষাৰ সম্প্ৰসাৰণ বা শিক্ষাৰ আহৰণত তেওঁলোকে যথেষ্ট ব্যৱহাৰ কৰিব পাৰিব। আমি এটা কথা জানো যে সমাজখন শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে। যদি আমাৰ শিক্ষা ব্যৱস্থা সুন্দৰ হৈ থাকে, খুব শক্তিভাৱে গোটেই জাতিটোৱে ধ্বংস হৈ যায়। গতিকে শিক্ষা ব্যৱস্থাটো মূল বুলি আমি অভিহিত কৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাকে ভাবি আজি এই কাৰ্যসূচী উদ্বোধন কৰিছে। মই আশা কৰোঁ যে ছাত্ৰ ছাত্ৰী যিসকলে লাভান্বিত হৈছে এই কাৰ্যসূচীৰ যোগেদি তেওঁলোকে এই ধন সঠিক কামত সঠিকভাৱে ব্যৱহাৰ কৰিব আৰু সমাজৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াব। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, টিভি।